নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নৰ ষ্টুডিঅ'ত মই মুখিবুল হুছেইন অসমীয়াৰ হেপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বোকাখাটৰ বিভিন্ন অঞ্চলত চলিছে বিহুৰ আখৰা নিউজ নৰ এক বিশেষ প্ৰতিবেদন অসমীয়াৰ হেপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ৰাজ্যৰ চৌদিশে এতিয়া বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে ঢোল পেপা গগনা টকাৰ মাতত ৰজনজনাই উঠিছে সমগ্ৰ ৰাজ্য ইয়াৰে ব্যতিক্ৰম নহল বোকাখাট চহৰো আমাৰ প্ৰস্তুতি ধুনীয়াকৈ চলি আছে এইবাৰৰ বিহু আমি আজিৰ পৰাহে প্ৰস্তুতি আৰম্ভ কৰিছোঁ আৰু আমি বোকাখাটৰ বিভিন্ন মঞ্চ অসমৰ বিভিন্ন মঞ্চত বিহু প্ৰদৰ্শন কৰিম বুলি আগবাঢ়িছোঁ আৰু আমিতো গাঁৱতো বিহু মাৰোঁ চোতাল বিহু মাৰোঁ আৰু এতিয়া জেং বিহু আমি বিভিন্ন মঞ্চত মাৰিম যোৱা বছৰো মাৰিছোঁ আমি মাৰিয়ে থাকোঁ আমাৰ কৰেতি গাঁৱৰ এটা মানে সাংস্কৃতিকৰ এখন গাঁও বুলিয়ে কয় আমাৰ কৰেতি গাঁওখন গতিকে আমাৰ বিহু প্ৰতিটো ছোৱালীবিলাকৰ ইছামৰ পাছত সিছাম আমাৰ জেং বিহু হৈ আছে আৰু আছে জেং বিহুটোৰ নাম কৰেতি চৰাইদেউ জেং বিহু দল কৰেতি গাঁও মহিলা আমাৰতো 15 গৰাকী আছে প্ৰত্যেক বছৰে 15 গৰাকীয়ে হৈ যায় আমাৰ বিভিন্ন মঞ্চত বিহু প্ৰদৰ্শন কৰোঁ আমি গাঁৱতো মাৰোঁ গাঁৱতো আমি ফূৰ্তি কৰোঁ আৰু সকলোৱে যোজনা অতি কৈছে নেহৰ মুগাৰে মহুৰা ঐ তাতো কৈছে নেহৰ মাকো তাতো কৈছে নেহৰ বহাগৰ বিহুতি ঐ নানাচি কেনে কৈ থাকো উল্লেখযোগ্য যে বোকাখাটৰ বিভিন্ন অঞ্চলত এতিয়া চলিছে বিহুৰ আখৰা বিভিন্ন অঞ্চলৰ সমান্তৰালকৈ বোকাখাট কৰৈয়াতি গাঁৱৰ জীয়ৰী বোৱাৰীসকলো ব্যস্ত এতিয়া জেং বিহুৰ আখৰাত আগৰ বছৰৰ দৰে এইবাৰো কৰৈয়াতি গাঁৱৰ চৰাইদেউ জেং বিহু দলটি সাজু হৈছে বোকাখাটৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত বিহু মঞ্চত জেং বিহু পৰিৱেশন কৰিবৰ বাবে কি গাঁও কি চহৰ কি নগৰ সকলোতে এতিয়া অসমীয়া নৱবৰ্ষ অসমীয়াৰ অতিকৈ আপোন হেপাহৰ ৰঙালী বিহুক আদৰিবলৈ সাজু হোৱা পৰিলক্ষিত হৈছে কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও।